তাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি SHG গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিব। তো আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰমেশ পেগু ডাঙৰীয়াই কৃষকসকলৰ বাবে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কৃষকসকলৰ বাবে কি উল্লেখ কৰা হৈছে সেয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে, এতিয়াৰ পৰা PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ PM কিষাণ হিতাধিকাৰী কৃষকসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। সেয়ে PM কিষাণৰ হিতাধিকাৰীসকলক অনতি পলমে নিজৰ নামত থকা কৃষিভূমিৰ জমানবন্দী আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত নম্বৰ থকা ফোনৰ সৈতে স্থানীয় সমূহীয়া সেৱা কেন্দ্ৰ বা CSC লৈ গৈ কৃষক পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হ'ল। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ সুবিধা পাই থাকিব বিচাৰে তেন্তে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক। তো কৃষক পঞ্জীয়ন যদি কৰিব বিচাৰে তেন্তে আপোনালোকে নিজৰ মাটিৰ জমাবন্দী আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নম্বৰ সহ আপোনাৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ যোগাযোগ কৰক। তো CSC চেণ্টাৰৰ সহায়তে কৰিব পাৰিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম। তো PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে বাধ্যতামূলকভাৱে কৰিব লাগিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম। তো আপোনালোকে যদি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে অতি সোনকালে CSC চেণ্টাৰত গৈ কৰি লওক। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে কেইদিনমান আগত কেবিনেট বৈঠকত গ্ৰহণ কৰা এখন বিশেষ সিদ্ধান্ত লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে, উদ্যমিতাৰ দিশত বৃহৎ উদগনি 2024-25 বৰ্ষৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আদি ৰূপায়ণৰ বাবে 2000 কোটি টকাৰ অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। তাৰপিছত কোৱা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ বাবে নিৰ্দেশনাও অনুমোদন জনোৱা হৈছে। প্ৰাৰম্ভিক মূলধন আনুষ্ঠানিক বিতৰণ প্ৰক্ৰিয়া এপ্ৰিল 2025 পৰা আৰম্ভ কৰা হ'ব। ইয়াতে কোৱা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অহা এপ্ৰিল মাহত লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত আহিব।